ইফালে আমাৰ আৰিয়াক ডক্টৰ দেৱাশিষ দাসে চেকআপ কৰি আছে দিছেনে তাই দেউতাকৰ কোচত উঠি আছে কান্দি আছে মনে ঔষধে লৈ যাম মা কান্দি আছে বেজি নিদিয়ে ইফালে তাই মানে ইমানেই কফ হৈ গৈছে সেইকাৰণে নিউমেলাইজেশ্যন কৰা হৈছে কফবোৰ ওলাই আহিবৰ কাৰণে যেনে তেনে দিছোঁ আৰু তাইক বেছিজনী নলয় কিন্তু সঁচাকৈ বহুতখিনি ৰিলিফ পাইছে মানে তাই দেই ইমানেই কফ জমা হৈ গৈছে বোলে তাই বুকুত শুই উঠা মাত্ৰকে মানে কাহৰ অন্ত নাই ইমানেই কাহিছে ওলাই লৈছোঁ এতিয়া ডক্টৰৰ ওচৰলৈ যাওঁ ইমান কাহিছে কফখিনি উলিয়াবলৈ জনা নাই অৱস্থা বেয়া হৈ গৈছেগৈ মানে কাহটো শুনিয়ে নিজৰ মানে কিবা লাগি গৈছেগৈ ওলাইছোঁ আৰু ৰুম এৰিলোঁ এতিয়া হস্পিটেললৈ বুলি নিজৰ ছাতি লৈ লৈছে দিছে কাহি অন্ত নাই ছোৱালী ওলাই আহিলোঁ এতিয়া হস্পিটেললৈ গৈ আছোঁ আৰু বতৰটো ঠাণ্ডা ইয়াত বৰষুণ দিছিলে চিপচিপকৈ এতিয়া নাই দিয়া বাৰু এইফালে মানুহজন তামোল আনিব গ'ল দেই তামোল নহ'লে নহয় যে তামোল এখন খাই লওঁ তাৰপিছত ফেচবুকৰ পৰা ভাল বন্ধু নাপায় বুলি কোনে কয় কওক আজি মোক লগ কৰিবলৈ আহিব চাব দেই বহুতে মাতিছে আজি মানে কিন্তু আমি ফুৰিবলৈতো অহা নাই আৰিয়া গা বেয়া দেখাবলৈ আহিছোঁ ন সেইকাৰণে সময় সুবিধা মিলিলে পিছত ধুনীয়াকৈ আহিম যেতিয়া চবৰে তালৈ যাম এদিনকৈ আজি কোন আহিব দেখাই দিম দেই লগ কৰিবলৈ আহিব বোলে মই কোৱাও নাই নিজেই কৈছে হস্পিটেলতে লগ কৰিবলৈ আহিব হোটেলততো ৰখি থাকিব নোৱাৰো ন আৰু এতিয়া 12টা বাজিলেই 2টালৈকেহে ডক্টৰজন বহিব প্ৰতীক্ষাতে লগ কৰিবলৈ আহিব যিমানে যি নহওক মানে এইবোৰ কথাই মানে অন্তৰখন মানে জয়ী কৰি দিয়ে ন কিছুমান মানুহে একদম জিকি লয় মানে অন্তৰখন মই মানে সেই মানুহবোৰৰ ওচৰত ঋণী হৈ যাওঁ ঋণী কোন আহিব দেখাম বাৰু দেই ডক্টৰে তোমাক যে সুধিব তোমাৰ কাহ চৰ্দি কেলেই হৈছে তুমি তেতিয়া কি বুলি ক'বা কি খোৱাৰ কাৰণে হৈছে বুলি ক'বা কোৱাচোন কি খোৱাৰ কাৰণে হৈছে কৈ দিয়া আকৌ নকয় এতিয়া কি খোৱাৰ কাৰণে হৈছে কৈ দিয়া এইফালে তামোল লৈ আহিছে তামোল এখন পগলিয়াই লওঁ বুজিছা আমি প্ৰতীক্ষা পালোহি 700 কিবা এটা ল'ব হস্পিটেল পালোহি হস্পিটেল এগৰাকী হৈছে তেওঁ মোৰ ভিডিঅ' চাই দিয়ে তেওঁ আহি মোক মাতিছেহি পাই ভাল লাগিলে 15 মিনিট গেপ দি 4টা দিব মানে এয়া দেখাই দিছোঁ এয়া আমাৰ চন্দনা আহিছে দেই এইফালে আমাৰ ডেইজি আহিছে আহি গ'ল আৰু দৌৰি আহিছে এনেকৈ মানুহ পাবলৈও কিন্তু ভাগ্য লাগিব কিন্তু সঁচা কথা কওঁ দেই এইফালে আমাৰ লেবেজান হৈ আছে চন্দনা গ'লগৈ এইফালে আমাৰ লগত এতিয়া ডেইজি আহি আছে দেই ডেইজি আহি আছে এতিয়া আমি গোটেইকেইটা যাওঁ লাঞ্চ কৰি লওঁ তাৰপিছত অকণমান সৰু সুৰা বজাৰ কৰিবলৈ আছে এইফালে ছোৱালী অকণমান ভাল পাইছে ভাল হ'ব আৰু তাৰপিছত লাহেকৈ ঘৰলৈ ৰাওনা কৰিম এইবাৰ আমি এইবাৰ আমি ভাত খাবলৈ চিনাকি আছে তাৰ নম্বৰটো মোৰ তাত আছে চাগে এইফালে আমাৰ ডেইজিয়ে লোকেল চিকেন খাব এইফালে আমাৰ পৰ্ক থালি দেই এইফালে পৰ্ক থালি পৰ্ক খাই ভাল পাই যে ডেইজি বাই বাই আহিছা যে বাই কৰি মাহী বাই ঠিক আছে ভাল লাগিলে দেই তোমাকো লগ পাই ভাল লাগিল ঠিক আছে ঠিক আছে বাই বাই গৈ পাই ফোন কৰিবা দিয়া আহিছো আৰিয়া বাই বাই কৈ দিয়া বাই বাই ভালকে বাছত ভালকে চাই ল'বা দেই কোনে কয়
ফেচবুকৰ পৰাও ভাল মানুহ লগ নাপায় বুলি। মই মোৰ মানুহজনক পাইছোঁ ফেচবুকৰ পৰা। এই দেখিছেনে, ডেইজি আহিলে, চন্দনা আহিলে। মৰম থাকিলে এনেকেই আহে। ডেইজিয়ে মানুহজনলৈ এখন গামোচাও লৈ আহিছে মাকে বোৱা। তাৰপিছত আমাৰ চন্দনাই ঢেৰ কিবাকিবি কাপোৰ লৈ আহিছে। সেই তাত আছে বেগত, মই চোৱাই নাই দেই। চকলেট এগাল আনিছে। মৰম আছে কাৰণেহে আনিছে, হয় নহয়? নহ'লে জানো বস্তু অনাটো ডাঙৰ কথা নহয়। আমি আহিছোঁ ডক্তৰৰ ওচৰত দেখাব আহিছোঁ বুলি কোৱাৰ লগে লগে আহিছে। সেইটোৱে ডাঙৰ কথা ন। ভালৰ টাইমত মানুহ লগত থকাটো দৰকাৰ নাই, কিন্তু বিপদৰ টাইমত, বেমাৰ আজাৰ হোৱাৰ টাইমত যি আপোনাৰ কাষত থিয় হ'ব নহয়, সেয়াহে প্ৰকৃত মানুহ। বহুত ভাল লাগিলে তাহাঁতক লগ পাই, বহুত ভাল লাগিলে। ইমানেই টোপনি ধৰিছে, আৰিয়াও টোপনি ধৰিছে। গাড়ীৰ চিটত হোৱা আৰু বিচনাত হোৱা বহুত ডিফাৰেঞ্চ নাই। এফালে মোৰো ডিঙিটো টনচিল, কালি ঠাণ্ডা পানী খাই লৈ। এইফালে আমি জৈন হোটেল পালোহি। চাহ একাপ বোলো খাওঁ। ভোক চোক নলগা হৈছে, নাজানো আৰু কি হৈছে দেই। মৰিমেই চাগে আৰু, ক'ব নোৱাৰোঁ। চাহ একাপ খাই ধুনীয়াকৈ গৈ থাকোঁ আৰু। এইফালে ছোৱালী লেবেজান। ঘৰত গৈ গৰম পানী ভৰি হাত ধুৱাই মালিচ কৰি দিম দেই মা, ভাল হৈ যাব। এয়া চন্দনাও ফোন কৰিছে, পালোগে নাই। ডেইজিও ফোন কৰিছে, পালোগে নাই। ভগৱানে মানে মাজে মাজে কিছুমান মানুহ পঠিয়াই দিয়ে কিন্তু দেই, একদম হাৰ্ট টু হাৰ্ট কানেক্ট হৈ যোৱা যে। ভগৱানে যি কৰে ভালেই কৰে। ভাল মানুহৰ লগত সদায় থাকিব লাগে, বেয়া মানুহ পালে মানে আঁতৰিব লাগে। বছ সেইটোৱে কথা। চাহকাপ খাই লওঁ আৰু। এইফালে ধুনীয়াকৈ চাহ, মিঠাই, নিমকি আনি দিছে। এতিয়া আমি চাহ খাম দেই মা। চাহ খাবানে? নোখোৱা? 8:30 বজাত পালোহি। এইফালে মোৰো গাটো বেয়া লাগিছে, চৰ্দি, টনচিল নিচিনা লাগিছে। গাটো ধুইহে ভাল লাগিছে। তাতে হস্পিটেল বুলি ক'লে গাটো নোধোৱালৈকে ভালেই নালাগে ন। আৰিয়ালে কি কি দিছে ক'ম দেই, বুজিছেনে? কথা ক'লে নুশুনে, ভাত খাবলৈ ক'লে নাখায়। এতিয়া ডক্টৰে এইবোৰ দিছেনে, নাচল ড্ৰপ দিছে, এইটো এণ্টিবায়'টিক দিছে, এইটো কফ চিৰাপ দিছে, এইটো মাল্টিভিটামিন দিছে। এইগাল আৰু এতিয়া এইগালকে খাই থাকিব লাগিব। বহুত ল'ৰা ছোৱালী গা বেয়া হৈছে। তাত এতিয়া যিমান দেখিলোঁ, বহুত ল'ৰা ছোৱালী গা বেয়া। উশাহ ল'ব পৰা নাই, চৰ্দি, কাহ, জ্বৰ হৈছে বতৰ। তাতে যিমানে যি নহওক, আজি ডেইজি আৰু চন্দনা যে আহিছে, সঁচাকৈ বহুত বেছি ভাল লাগিছে দেই, বহুত বেছি ভাল লাগিছে। গুৱাহাটীলৈ গৈছোঁ বুলি জনাৰ লগে লগে, তাতে আৰিয়া গা বেয়া বুলি কোৱাৰ লগে লগে তাহাঁতিকেইজনী যে ঢপলি আহিছে। ফোনত কথা পাতি থকা আৰু ফেচ টু ফেচ কথা পতা বহুত ডিফাৰেঞ্চ ন। তাহাঁতক যে মই ফেচবুকৰ থ্ৰুৱেদি চিনাকি হৈছোঁ, সেইটো একদমেই লগা নাই। যেন বহুত দিনীয়া পুৰণা মানে চিনাকি, তেনেকুৱা আগতে লাগিছে। মানে মনবোৰ মিলিলে তেনেকুৱা হয় ন, পুৰণা চিনাকি। মোৰ কাৰণে উপহাৰটো ইমান ডাঙৰ বস্তু নহয়, প্ৰকৃত মৰমটো কিন্তু বহুত ডাঙৰ বস্তু। আৰু মই মৰম আকলোৱা, মৰম দিও ভাল পাওঁ, মৰম লৈও ভাল পাওঁ। তথাপিও তাহাঁতি মানে আৰিয়াক প্ৰথম টাইম লগ পাইছে কাৰণে কি কি আনিছে দেখাই দিছোঁ দেই। এয়া চাওকচোন, ডেইজি আৰু আপোনাৰ চন্দনাই আনিছে। আকৌ ডেইজিয়ে মানুহজনক ভিনদৌক দিবলৈ বুলি গামোচা এখন আনিছে, বোৱা দেই। তাৰপিছত আকৌ ডেইজিয়ে এইটো স্কাৰ্ট টপ দিছে আৰিয়ালে। এয়া ডেইজিয়ে দিছে দেই স্কাৰ্ট টপ। আৰু এইটো ফ্ৰক দিছে চন্দনাই ঢেৰ কাপোৰ দিছে। এয়া দিছে, এয়া এইটো ফ্ৰক অকণমান ডাঙৰ হ'লে পিন্ধিব পাৰিব। এইবোৰ ফ্ৰক চাওকচোন, এইবোৰ ফ্ৰক ইমান বজাৰ কৰি আহিছে মানে তাই। ৰাতিপুৱা 9টা বজাতে ওলাই 2:30 নে 3টা বজাত পাইছে। এইখন কৰি আছে তাই। এইবোৰ নিদিলেও হয়, মৰম। আৰু এটা কথা কৈ লওঁ, চন্দনা দাস বৈশ্য হৈছে বৰষাৰাণীৰ বিষয়াৰ ভাই বোৱাৰী। মই কিন্তু বৰষাৰাণী বিষয়াৰ এজনেই ককায়েক বুলি ভাবিছিলোঁ, নহয়, ককায়েক ভাইক দুজন। আৰু চন্দনাক মই আকৌ বৰষাৰাণী বিষয়া বাৰ বৌয়েক বুলি ভাবিছিলোঁ। চব আজি ক্লিয়াৰ হৈ গৈছে আৰু। কিন্তু এটা কথা মোৰ ভাল লাগে, চন্দনাই কিন্তু কেতিয়াও বৰষাৰাণী বিষয়া মই ভাই বোৱাৰী হৈ পিনে কেতিয়াও পৰিচয় নিদিয়ে। তাই সদায় নিজৰ পৰিচয়টোৱে দিয়ে। সেইটোৱে হৈছে প্ৰকৃত মানুহ।
লোকৰ পৰিচয়ে কিয় জানিব মই তথাপিও আপোনালোকৰ লগত কৈ দিছোঁ আৰু চন্দনা কোন হয়নো এয়া বৰ্ষাৰাণীৰ বিষয়ে ভাই বোৱাৰী হয় মানে সঁচায়ে কৈছোঁ একদম মানে দিলদাৰ মানুহ বুলি যে কয় দিলদাৰ মানুহ লগ পাই ভাল লাগিলে বিন্দাছ মানে হাঁহি ভাল পায় কথা কৈ ভাল পায় মানে লোক ঢাক নাই মানে ভগৱানে মানে মানুহ মিলাই দিছে আৰু এটা কথা কওঁ দেই যেতিয়া নিজৰ ছোৱালীজনীক কোনোবাই গোসানী বুলি কয় নহয় বৰ মৰম লাগি যায় এইটো চাওকচোন ইমান ধুনীয়া এয়া অকণমান ডাঙৰ হ'ব লাগিব অকণমান মঙহ ধৰিব লাগিব তেতিয়া পিন্ধিলে ভাল লাগিব মৰমত আনিছে পিন্ধাবতো লাগিবই ন ডাঙৰ হ'লে পিন্ধিব আৰু ফেচবুকৰ থ্ৰুৱেদি কোনে কৈছে ভাল মানুহ লগ নাপায় বুলি এইবোৰেই ফেচবুকৰ থ্ৰুৱেদি মই ইমানেই মানুহ ভাল মানে মৰমৰ মানুহ কিছুমান লগ পাইছোঁ নহয় তাৰ কাৰণে ফেচবুকক ধন্যবাদ দিব লাগিব ভগৱানকো ধন্যবাদ দিব লাগিব মানে ফেচবুকৰ থ্ৰুৱেদি মই মোৰ জীৱন সংগীও পাইছোঁ বাকী আপোনালোকে দেখিছে জীৱন সংগী কেনেকুৱা হয় কি হয় একো লোক ঢাক বুলিবলৈ নাই এতিয়া যাওঁ আৰু ইয়াক গৰম পানীয়ে ভৰি ধোৱালোঁ খিচিৰি অকণমান খুৱাই দিওঁ তাৰপিছত তেল মালিচ কৰি খুৱাই দিওঁ মোৰো একদম গাটো বেয়া লাগিছে ভাগৰ লাগি গৈছে মানে বিচনাখনত পৰিলেহে ভাল লাগিব ঠিক আছে আজিলৈ ৰাখিছোঁ আৰু